নমস্কাৰ। সিদিনা ইনচিডেণ্টটোৰ বিষয়ে মই অলপমান ক'ব বিচাৰিছোঁ। সিদিনা ৰাতি 6 তাৰিখে ৰাতি 9:30-10 মানত বেবী এটা আহিছে, 5 months old মেল বেবী। তো ইহঁতৰ কমপ্লেইনছ আছিলে যে বাচ্চাটোৰ বহুত বেছি ফিভাৰ হৈ আছে, দুদিনৰ পৰা বহুত বেছি জ্বৰ হৈ আছে, আৰু জ্বৰৰ কাৰণে ইহঁতে আমাৰ আগত আৰু বাহিৰত দেখাইছে ডক্টৰক, কিন্তু জ্বৰটো কমি অহা নাছিলে। যেতিয়া মই ভালকৈ হিষ্ট্ৰীটো লওঁ, তেতিয়া আমি দেখিছোঁ যে বাচ্চাৰ অলপমান চিজাৰ লাইক এক্টিভিটিৰ এটা হিষ্ট্ৰী দিছে মাকে। তো সেইটো আমি চিজাৰ ডাউট কৰি আমি বেবীটো আমি ইমিডিয়েটলি যিটো কেনুলেশ্যন কৰিব লাগে আমি ইমিডিয়েটলি কেনুলেট কৰিলোঁ, পেৰাচিটামল দিয়া হ'ল, লগতে আমি ইমিডিয়েটলি ব্লাড টেষ্টখিনিও পঠালোঁ লগালগ। ব্লাড টেষ্টখিনি পঠোৱাৰ পাছত আমি বেবীক ক'লোঁ যে বেবীক অবজাৰ্ভেশ্যনত ৰাখিব লাগিব, কেলৈ আমি ৰিপৰ্টছখিনি চাই লওঁ, আৰু যিহেতু ফিভাৰ জাষ্ট লগালগ হৈছে সেইটো কাৰণে আমি বেবীক অবজাৰ্ভেশ্যনত ৰাখিবৰ কাৰণে আমি ICUত ভৰালোঁ। আৰু ৰিপৰ্টছ যেতিয়া আহিছে, ৰিপৰ্টছটো অলপমান বেয়া আহিলে। ৰিপৰ্টছত মানে আপোনাৰ যোনটো ইনফেকশ্যন বস্তুখিনি পূৰা দেখাই আছে যে বেবীটোৰ বহুত বেছি ইনফেকশ্যন আছে। টোটেল কাউণ্ট যিটো আমি কওঁ সেইটো বহুত বেছি আছিলে, CRP, ESR এইখিনি বস্তু বহুত বেছি আছিলে, আৰু হিমোগ্ল'বিনটো বহুত কম আছিলে। তো সেইটো মতে আমি ক'লোঁ যে বেবী আপুনি এডমিট কৰক ICUত, কেলৈ ৰাতিটো দিগদাৰ হ'ব পাৰে, বা আকৌ ফিভাৰ বা আকৌ চিজাৰ আহিলে আকৌ দিগদাৰ হ'ব। তো বেবীৰ এটা হিষ্ট্ৰী আছিলে যে তাৰ আগদিনা বেবীৰ ভেকচিনেশ্যনৰ হিষ্ট্ৰী আছিলে, কিন্তু ভেকচিনেশ্যনৰ কাৰণে সেইখিনি বস্তুখিনি মিলা নাই। আৰু চিজাৰ বস্তুটো যিটো সিহঁতে হিষ্ট্ৰীটো দিছে যে পেৰেণ্টছে, তো সেইটো মতে আমি চিজাৰ ভাবি আমি বেবীটো এডমিট কৰিলোঁ। আৰু যিহেতু ৰিপৰ্টছ পোৱাৰ লগে লগে আমি এণ্টিবায়'টিক্স হওক বা যিটো আমি ভাবিছোঁ ব্ৰেইনৰ ইনফেকশ্যন, প্ৰথম আমি এইটোৱে ভাবিছোঁ ৰিপৰ্টছখিনি চাই যে এইটো ব্ৰেইনৰ ইনফেকশ্যনৰ লক্ষণ হয়। তো আমি এডমিট কৰাৰ পিছত যিটো আমাৰ প্ৰট'কল হয়, যিটো আমাৰ গ'ল্ড ষ্টেণ্ডাৰ্ড ট্ৰিটমেণ্ট হয়, সেইখিনি দিয়া হৈছে, এণ্টিবায়'টিক দিয়া হৈছে। ফিভাৰৰ কাৰণে আমি পেৰাচিটামল দিলোঁ, বাকী চিজাৰৰ কাৰণেও আমি মেডিকেশ্যন ৰেডি কৰিছোঁ, যদি আগেইন চিজাৰ যদি আহে বা আমি দেখোঁ তেতিয়া ইমিডিয়েটলি দিয়া হ'ব, আৰু ICUত এডমিট কৰা হৈছে। তাৰপিছত বেবী ষ্টেবল হ'ল। বেবী ষ্টেবল হোৱাৰ পিছত ফিভাৰো নাইকিয়া হ'ল, ভাইটেলছখিনিও কমিলে। দুবাৰমান ভমিটিঙো কৰিছে। তো সেইখিনি বস্তু গোটেইখিনি চাই পিনে আমি ভাবিছোঁ যে এইটো ব্ৰেইনৰ ইনফেকশ্যনৰ লক্ষণ, যিটো আমি ৰিপৰ্টছখিনি পাইছোঁ, যিটো আমাৰ হাতত আছে তেতিয়ালৈকে। তাৰপিছত বেবী এডমিট কৰাৰ পিছত মই ৰাতি এৰাউণ্ড 1:45 এৰাউণ্ড মই ৰাউণ্ডছো দিছোঁ। ৰাউণ্ডছ দিয়াৰ পিছত তেতিয়াও বেবী ষ্টেবল আছিলে, ভাইটেলছখিনি ঠিক আছিলে, ফিভাৰ নাছিলে, আৰু চিজাৰো হোৱা নাই, আৰু তেতিয়ালৈকে বেবী একো প্ৰব্লেম আৰু বেলেগ একো অসুবিধা দেখা নাই। মৰ্ণিং এৰাউণ্ড 7 বজাত আপোনাৰ বেবীটোৰ যিটো মূৰৰ যোনটো ইফালে আপোনাৰ এণ্টেৰিয়ৰ ফণ্টেনেল বুলি বস্তু এটা থাকে, সেই বস্তুটো আমাৰ খোলা থাকে, সৰু বেবীৰবিলাক খোলা থাকে বস্তুখিনি। তো সেই বস্তুটো বহুত বেছিকৈ ফুলি আহিছে। তো যেতিয়া এই বস্তুটো ফুলি আহিছে সেইটো লগালগ আমি দেখিলোঁ যে এইটো মানে আমি কওঁ যে যিটো ব্ৰেইনৰ ভিতৰৰ যোনটো টেনশ্যন হয় বা প্ৰেছাৰটো হয়, প্ৰেছাৰটো বেছি বাঢ়ি যোৱাৰ লক্ষণ হয়। ইমিডিয়েটলি আমি এইটো দেখিছোঁ, দেখাৰ লগে লগে আমি সেইটোৰ কাৰণেও ট্ৰিটমেণ্ট দিলোঁ, মেডিকেশ্যন দিয়াৰ পিছত তেতিয়া আমাৰ ডাউট হৈছে যে বস্তুখিনি কিবা বেলেগ প্ৰব্লেম হ'ব পাৰে, যিহেতু হিমোগ্ল'বিন অলপ কম আৰু প্ৰেছাৰটো ছাডেনলি ইমান পটককৈ বাঢ়ি গৈছে। এনেকৈ নহয় যে অলপ লাহে লাহে বাঢ়িছে, এইটো বস্তু ছাডেনলি হৈছে, ৰাতিপুৱা সময়ত ছাডেনলি হ'ল। ছাডেনলি হোৱাৰ লগে লগে আমি দেখিলোঁ যিটো বাচ্ছাৰ যিটো হোষ্টটো থাকে, হোষ্টটো অলপমান কমি গৈছিলে। আৰু লগালগ আমি পেচেণ্ট পাৰ্টি পেৰেণ্টছক আমি মাতিলোঁ। মাতাৰ পিছত আমি এটা কাউন্সেলিং কৰিলোঁ, যিটো আমি ইনফেকশ্যন ভাবি আছিলোঁ তাৰ লগতে আৰু প্ৰব্লেম কিছুমান থাকিব পাৰে, কেলৈ বস্তুটো ব্ৰেইনত অলপমান প্ৰেছাৰটো ইমান বাঢ়ি যোৱা ইমান ইমিডিয়েটলি ছাডেনলি বাঢ়ি যোৱা প্ৰেছাৰটো এটা বস্তু মানে কিবা ব্লিডিং ইণ্ডিকেট কৰিব পাৰে। আৰু যোনটো চকুৰ মানে যোনটো এটা ছাইডৰ মণিটো এইটো অলপ ফুলি আছিলে। তো যেতিয়া আমি এইটো দেখিছোঁ, এইটো তেতিয়াই হয় যেতিয়া আপোনাৰ ব্ৰেইনত ভিতৰত কিবা এটা প্ৰেছাৰ এফেক্ট হয়। সেইটো লগালগ দেখাৰ পিছত আমি ইয়াতে সময় নষ্ট কৰাই নাই, আমাৰ ইয়াতেও CT স্কেনৰ বস্তু এইবোৰ চব আছে, কিন্তু যিটো মই দেখিছোঁ ইমিডিয়েটলি ৰেফাৰেল কৰিব লাগিব, কেলৈ বস্তুখিনি আৰু প্ৰব্লেম হ'ব পাৰে। তো আমি ইমিডিয়েটলি টাৰ্চিয়াৰী কেয়াৰ য'ত আমি পেচেণ্ট পঠাইছোঁ তাতে অলৰেডি আমি কমিউনিকেট কৰিলোঁ যে এনেকুৱা পেচেণ্ট আছে আমাৰ, আমি এইখিনি ট্ৰিটমেণ্ট দিছোঁ, এইখিনি ট্ৰিটমেণ্ট আমি লিখি পিনে এইখিনি বস্তু আমি তাতে ইহঁতক জনাই পিনে কমিউনিকেট কৰি পিনে আমি ইয়াৰ পৰা ৰেফাৰেল দিলোঁ। লগতে আমাৰ ছিষ্টাৰো এগৰাকী আমাৰ গৈছে, চ' ডেট মানে ডিউৰিং ট্ৰান্সপৰ্ট একো প্ৰব্লেম নহওক যেন। তাতে বেবী যোৱাৰ পাছত তাতে ইহঁতে ইনভেষ্টিগেশ্যন কৰিলে, ভেণ্টিলেশ্যনত থাকিলে বেবী। ইহঁতে CT স্কেন কৰিলে, তো CT স্কেনত বহুত ডাঙৰ এটা ব্ৰেইনৰ ভিতৰত ব্লিডিং দেখা পাইছে। সেই ব্লিডিংটোও বহুত ডাঙৰ আছিলে, যিটো ৰিপৰ্টছ আমি দেখিছোঁ।
সি ব্লিডিঙৰ মতে তাৰপিছত কিছুমান ব্লাড টেষ্ট কৰিলে, সেই ব্লাড টেষ্টৰ যোনটো আমি কোৱাগুলেশ্যন প্ৰফাইল বুলি কওঁ, যিটো মানে টেষ্টটো গোট খাবলৈ যোনটো বস্তুবোৰ দৰকাৰ পৰে, সেই বস্তুবোৰ বেয়া আহিছে ৰিপৰ্টখিনি। তো সেই বস্তুবোৰ কৰাৰ পিছত লাহেকৈ তাতে বেবী ডিটোৰেট কৰিলে আৰু বেবী তাতে এক্সপায়াৰ হ'ল। সেইখিনিয়ে। তাৰপিছত পেচেণ্ট পাৰ্টিৰ এইটোৱে এলিগেশ্যন যে আমি পেচেণ্টক সোনকালে ৰেফাৰ কৰা নাই, কিন্তু আমি ক'বলৈ বিচাৰিছোঁ যে যেতিয়া ইমিডিয়েটলি বেয়া হৈছে পেচেণ্টক আমি ট্ৰিটমেণ্ট দি লগালগ আমি ৰেফাৰ কৰা হৈছে। এই বস্তুটো লাহে ধীৰে হোৱা নাই, এই বস্তুটো ব্লিডিং হৈছে, আৰু এই বস্তুটো ব্লিডিংটো কিয় হৈছে সেইটোৰো কাৰণ থাকে, সেইটোৰো কাৰণ আছে। সেইখিনি বস্তু তেনেকেই হয়, বহুত ছাডেনলি ডিটোৰেট কৰি আৰু লগালগ আমি ট্ৰিটমেণ্ট দি পিনে এছেছ কৰি পিনে লগালগ ট্ৰিটমেণ্ট দি পিনে 7:30 এৰাউণ্ডত আমি পেচেণ্ট পাৰ্টিক মাতি পিনে কাউন্সেল কৰি পিনে আমি লগালগ ৰেফাৰ কৰিছোঁ। আমাৰ ফালৰ পৰা আমি ক্লিনিকেল ইণ্ডিকেটৰ যিখিনি পাইছোঁ লগালগ আমি ৰেফাৰ কৰা হৈছে। ট্ৰিটমেণ্টৰ প্ৰতি আমাৰ একো ৰং ট্ৰিটমেণ্ট হোৱা নাই, যিটো বহুতে কৈ আছে যে ৰং ট্ৰিটমেণ্ট। আমাৰ ট্ৰিটমেণ্টটো আমাৰ কিতাপৰ প্ৰট'কল মতে হয়, আমাৰ কিছুমান ষ্টেণ্ডাৰ্ড গাইডলাইনছ থাকে। আমি ট্ৰিটমেণ্টটো যেনেকৈ দিব নোৱাৰোঁ, সেই গাইডলাইনছ মতেই ট্ৰিটমেণ্ট দিওঁ। সেই গাইডলাইনছ মতে যি প্ৰব্লেম হৈছে সেই গোটেই প্ৰব্লেমখিনি ট্ৰিটমেণ্ট, গোটেই প্ৰব্লেমখিনি দৰৱখিনি ইয়াতে পোৱা গৈছে, বেবীয়ে পাইছে, আৰু আমি ইয়াৰ পৰা টাইম মতে ৰেফাৰ কৰিছোঁ। কিন্তু যিহেতু কণ্ডিশ্যনটো বৰ বেছি বেয়া, সেইখিনি কণ্ডিশ্যন বহুত কিছুমান কাৰণত হ'ব পাৰে, যেনেকৈ আপোনাৰ কোৱেগুলেশ্যন ডিফেক্ট হ'ব পাৰে, কিছুমান ফেক্টৰ্ছ থাকে জন্মগত, এই ফেক্টৰ্ছবোৰ ডেফিচিয়েণ্ট হ'লে কেতিয়াবা হয়, বা কেতিয়াবা ভিটামিন কে ডেফিচিয়েঞ্চি হ'লে, বহুত কিছুমান কাৰণ থাকে যিখিনি কাৰণৰ সেইখিনি এনেকুৱা ব্লিডিং হ'ব পাৰে। চ' সেইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ ফালৰ পৰা একো ডিলে হোৱা নাই, আমি লগালগ যেনেকৈ বেবীটোক দেখিছোঁ যে বেয়া হৈছে, আমি আৰু সময় নষ্ট কৰা নাই, আমি লগালগ বেবীক ৰেফাৰ কৰিছোঁ ইয়াৰ পৰা। আৰু আমি টাৰ্চিয়াৰী কেয়াৰক কমিউনিকেট কৰি পিনে কৈছোঁ যে এনেকৈ বেবী এটা গৈ আছে, চ' ইমিডিয়েট ট্ৰিটমেণ্ট লাগিব, ভেণ্টিলেশ্যন লাগিব পাৰে, সেইখিনি কথা ক'ব বিচাৰিছোঁ। নাই, ভেকচিনেশ্যনটো ইহঁতে নিজৰ য'ত ইহঁতে লয় তাৰ পৰাই লৈ আহিছে ভেকচিনেশ্যনটো। মোৰ মতে 5 months। হয়, বেবীটো ফিভাৰ লৈ আহিছিলে, আৰু পেচেণ্টক যেতিয়া মই পেৰেণ্টছৰ পৰা হিষ্ট্ৰী লওঁ, তেতিয়া পেৰেণ্টছে কৈছে যে ছাৰ যোৱাকালি ভেকচিনেশ্যন হৈছে। এনেও সাধাৰণতে ভেকচিনৰ পিছত ফিভাৰ অলপ আহিব পাৰে, কিন্তু হিষ্ট্ৰীটো অলপ ভালকৈ লোৱাৰ পিছত কেইটামান ইহঁতে বস্তু কৈছে যে বেবীটো ওপৰ ফালে চাই থাকে আৰু অলপমান হাত ভৰিবোৰ জোকাৰিছিলে। তো এইটো আমি চিজাৰ লাইক এক্টিভিটি বুলি ধৰিছোঁ, কেলৈ ওপৰ ফালে চোৱা মানে আপৰোলিং অফ আইচ বুলি কওঁ। নাই, এইটো আগৰ হিষ্ট্ৰী নহয়, এইটো আমি তেতিয়াই লৈছোঁ। তেওঁ কৈছে যে মানে সি 2 দিনৰ ভিতৰতে যে বেবীটো ওপৰ ফালে চাইছে আৰু অলপমান হাত চাত জোকাৰিছিলে। তো সেই বস্তুটো আমি চিজাৰ ধৰিলোঁ, আৰু যেতিয়া বেবীটোৰ টেম্পাৰেচাৰটো বহুত বেছি আছিলে আৰু বেবীও ইৰিটেবল হৈ আছিলে, এইকাৰণে লগালগ আমি ছাছপেক্ট কৰিলোঁ যে এইটো সাধাৰণ ফিভাৰ নহয়, সেইটো কিবা এটা প্ৰব্লেম থাকিব পাৰে। এইকাৰণে লগালগ আমি বেবীক আমি কেনুলেশ্যন কৰিছোঁ, পেৰাচিটামল যেতিয়া আমি দিলোঁ ফিভাৰটো কমাবৰ কাৰণে, লগালগ আমি ব্লাড টেষ্টখিনি পঠালোঁ, আৰু ৰিপৰ্টছখিনি অহাৰ লগালগ আমি দেখিছোঁ যে ৰিপৰ্টছখিনিত ইনফেকশ্যন বহুত বেছি আছিলে, বহুত বেছি, টোটেল কাউণ্ট 40,000। আৰু লগালগ আমি এণ্টিবায়'টিক ষ্টাৰ্ট কৰিছোঁ, বেবীক এডমিট কৰিছোঁ, আৰু পেচেণ্ট পাৰ্টিক আমি কাউন্সেল কৰিছোঁ যে আমি এইটো সময়ত যিটো আমাৰ ৰিপৰ্ট আছে সেই ৰিপৰ্ট মতে আমি কি ভাবিছোঁ সেইখিনিও পেচেণ্ট পাৰ্টিক এক্সপ্লেইন কৰিছোঁ, যে সেইটো আমি মেনিনজাইটিছ ভাবিছোঁ বা চেপচিছ হৈছে ভাবিছোঁ, কেলৈ ইমান বেছি ইনফেকশ্যন বাঢ়ি আছে। তাৰপিছত আমি বস্তুখিনি চব দিয়া হ'ল, এণ্টিবায়'টিক দিয়া হ'ল, আপোনাৰ পেৰাচিটামল দিয়া হ'ল। চিজাৰ আৰু নোহোৱাৰ কাৰণে আমি সেইখিনিৰ কাৰণে দৰৱ ৰেডি কৰি থৈছোঁ, যে বাই চান্স আৰু ইমিডিয়েটলি চিজাৰ হ'লে কি মেডিকেশ্যন দিব লগা হ'ব, সেইখিনি চব দিয়া হৈছে, আমাৰ প্ৰট'কল মতে দিয়া হৈছে, যিটো আমাৰ গাইডলাইনছ আছে সেইমতে দিয়া।